সাধাৰণ মানুহখিনিকে কষ্ট কৰি খোৱা মানুহখিনিকে মাৰিবি, যোনে হ'লেও সেই সাধাৰণ মানুহখিনিকে মাৰিবিগৈ। সেই ধনী সোপা কোটিপতি সোপাটো কোনোদিনেই নমৰে, নে বানপানীত মৰে সেই সোপা, নে বেমাৰত মৰে, নে কিবা ভূমিকম্পত মৰেগৈ সেই আমাৰ মানুহ সোপাহে মৰেগৈ। সেই দুখীয়া মানুহ সোপা বানপানীটো মৰিবগৈ লাগিব, বেমাৰ আজাৰ হ'লেও ভুগিব লাগিব, ডাঙৰ ডাঙৰ সমস্যা পৰিলে সেই আমাৰ দুখীয়া মানুহ সোপাই চব ফালৰ বস্তুৰ দাম এতিয়া যি জুই চাই বস্তুৰ দাম হৈছে। ৰিচাৰ্জে কৰিম নে মোবাইলৰ ৰিচাৰ্জে কৰিম নে ভাতে খাম নে ল'ৰা ছোৱালী স্কুলে পঢ়াম নে কি কৰিম? এতিয়া আমি জীয়াইতো থাকিবই লাগিব, মৰিতো থাকিব নোৱাৰোঁ। তহঁতে আমাকে মাৰিবি, চব ফালৰ পৰা সেই আমাক দুখীয়া মানুহখিনিকে মাৰিবি, দুখীয়া মানুহখিনিকে মাৰি আমাক জুই চাই বস্তুৰ দাম হৈছে। ৰিচাৰ্জে কৰিম নে মোবাইলৰ ৰিচাৰ্জে কৰিম নে ভাতে খাম নে ল'ৰা ছোৱালী স্কুলে পঢ়াম নে কি কৰিম? এতিয়া আমি জীয়াইতো থাকিবই লাগিব, মৰিতো থাকিব নোৱাৰোঁ। তহঁতে আৰাম কৰিবি আমাৰ টকাৰে আৰু আমাকে মাৰিবি, চব ফালৰ পৰা সেই আমাক দুখীয়া মানুহখিনিকে মাৰিবি, দুখীয়া মানুহখিনিকে মাৰি আমাক চব ফালৰ পৰা। আমাৰ দুখীয়া মানুহবোৰ নহ'লে গম পাবি নহয় কেনেকুৱা অৱস্থা হয়। তহঁতৰ কোটিপতিখিনিয়ে তহঁতক একো সহায় নকৰে, সহায় কৰিছে সেই আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ নিচলা মানুহখিনিয়ে তহঁতক সহায় কৰি আহিছোঁ। প্ৰতিটো খোজত তহঁতক ধনী কৰি আহিছোঁ আমি। এতিয়া গৈ সেই ৰিচাৰ্জৰ দামডালকো বঢ়াই দিলেগৈ। আজি কালিৰে পৰা ৰিচাৰ্জ নাই মোবাইলত, নেচাওঁ বাপেকে একো মোবাইলকে নেচাওঁ। এতিয়া মৰিছোগৈহে আমি। বিয়া পাতিবি, লাখ লাখ কোটি কোটি টকা বিয়া পাতিবি, জীয়েৰৰ বিয়া পাতিবি, পুতেৰৰ বিয়া পাতিবি, একেবাৰে নাচিবলৈকে কোটি টকা দিবি, লেংটা লেংটিখন নচুৱাবি, নাচিবলৈ কোটি টকা দি মাতিবি সেইবোৰক। আমাক হ'লে বিয়াখনো নেমাতিলি। এতিয়া ৰিচাৰ্জ কৰিবলৈ ৰিচাৰ্জৰ দাম বঢ়াই নি আছ। এটকা দুটকা 100 টকা 1000 টকা কৰিছগৈ এতিয়া নি কেনে আকৌ 100 টকা এতিয়া বঢ়ালি নে? এতিয়া মৰিছোগৈ কোন? সেই আমিহে মৰিছোগৈ। তহঁতে শুই বহি AC ৰুমত থাকিবি, খাবি, সেই আমাৰ টকা হ'ব এটা মাহেকত এটা বাজেট বনাবি। আমি কষ্ট কৰি দেহাৰ ঘাম উলিয়াই কষ্ট কৰি আমি পইচা কেইটকা গোটাই দিমগৈ, নি তহঁতে আৰাম কৰিবি, মস্তি কৰিবি, লেংটা লেংটিবোৰ লগত নাচিবি, তহঁতে মস্তি কৰিবি আমাৰ টকাৰে। খবৰদাৰ আমাৰ অসমৰ পৰা 1 টকা বা কোনো ৰিচাৰ্জ নকৰিব, কৈ দিছোঁ। যোনে কৰে কৰি থাকক। আমাৰ অসমৰ এতিয়া জ্বলন্ত সমস্যা হৈছে বানপানী। আমাৰ খাবলৈ কুটিবলৈ দিগদাৰ হৈছে। এতিয়া ৰিচাৰ্জটো নি বঢ়াই নি আছে। এইবোৰ কি কাৰবাৰ তাৰমানে? বহি AC ৰুমত কোনোটোতো ৰিচাৰ্জটোতো সেই নেটৱৰ্ক ভাগে বহি আছে, নেটৱৰ্ক ভাগে বহি আছে। তাত কিবা নতুনকৈ আকৌ খৰচা হৈছে নেকি? তেল চেল কিবা কিবি ভৰাব লগা হৈছে নেকি নেটৱৰ্কটোত? আমি বুজি নাপাওঁ। তথাপিও কৈছোঁ, নিজৰ ঘৰৰ কামত নিজৰ বাজেট বঢ়াই তেওঁলোকে নি থাকিব, পিনে ৰাস্তাত মাৰিবগৈ, আমাৰ নিচিনা সাধাৰণ মানুহখিনিক মাৰিবগৈ। মৰিছোগৈ কোন এতিয়া? এই আমাৰ নিচিনা ডেইলি হাজিৰা কৰি খোৱা, কুটি খোৱা, কষ্ট কৰি খোৱা সেই মানুহখিনিহে মৰিছোগৈ। ল'ৰা ছোৱালীটো বিয়া খাবলৈতো নেমাতিলিয়েই। একেবাৰে লাখপতি কোটিপতিবোৰকহে মাতে, আমাৰ নিচিনা সাধাৰণ মানুহখিনি টকা সোপা গোটাই দিমগৈ।